প্ৰথমে নমস্কাৰ সকলোকে মানে অনুভৱ মানে স্বগৃহত অহাৰ লগে লগে যোৱাকালি আমি গুৱাহাটী পাইছোঁ যোৱাকালি পোৱাৰ লগে লগে প্ৰথমে আমি মা কামাখ্যা দৰ্শন ল'লোঁ আশীৰ্বাদটো ল'লোঁ কেলেং কি ভগৱানে চবতকৈ ডাঙৰ এতিয়া কাৰণে তেওঁ মা কামাখ্যা আশীৰ্বাদ ল'লোঁ আৰু আজি ঘৰ আহি পোৱাৰ লগে লগে মা দেওপানী মন্দিৰত গৈ পেলাই আনি আশীৰ্বাদ লয় মানে যি কৈছে ভালেই হৈছে আৰু আগলৈ এনেকৈ ভালে কৰিব বুলি মানে মা দেওপানী মানে দুৰ্গা মাৰ ওচৰত গৈ পেলাই আমি আশীৰ্বাদ লৈ আহি আছোঁ আপোনালোকে আহি পেলাই ৰাইজৰ সঁহাৰি খুবেই ধুনীয়া কেলে কি আপুনি কেতিয়াও আহি পেলাই দেখিছে কি ধুনীয়া সকলোৱে মানে যেনি তেনি পোষ্টাৰ মাৰি সকলোৱে ইমান ধুনীয়াকৈ মানে ৱেলকাম কৰিছে আৰু অলপ পিছত সকলোৱে আহি আছে কেলে কি এতিয়া স্কুলৰ টাইম সৰু সৰু বাচ্চাবিলাকো আহি আছে সকলোৱে মানে ধুনীয়া সঁহাৰিটো খুব ভালে मुझे बहुत ভাল লাগিছে एंड क्योंकि मैं बहुत बड़ी स्टेज में जाके इंडिया को रिप्रेजेंट कर पाई इसलिए मुझे बहुत अच्छा लग रहा है আৰু পিছৰ পৰিকল্পনা তোমাৰ কি কৰিম বুলি ভাবিছা मैंने अभी तक कुछ प्लानिंग नहीं किया बट हाँ ये है कि मुझे डांसिंग को इम्प्रूव करना है और बेहतर बनाना है सबसे पहले तो बुआ ने किया था एंड देन माय ऑल फैमिलीज एंड और उसके बाद मेरे जो सर थे हार्दिक रावत सर उन्होंने